Hello students, good morning. Moving to our next class about the topic of the conditions of good observation. Okay, so we are discussing about the method grounds of induction. I'm method grounds of induction discuss kori asilu, and now see here we have already discussed about the definition of observation, the conditions of what the characteristics of observation. Now going to the next part, that is the conditions of good observation. Okay, এটা শুদ্ধ নিৰীক্ষণ কৰিবৰ কাৰণে বা এটা শুদ্ধ পৰ্যবেক্ষণ কৰিবৰ কাৰণে পৰ্যবেক্ষকজনৰ কিছুমান কি লাগে তোমাৰ কন্ডিশন লাগে বা শর্ত লাগে সেই শর্ত কিটা কি কি বিকজ ইন্ডাকশনৰ এইমটো হৈছে এটা জেনাৰেল ৰিয়েল প্ৰপজিশন এস্টাব্লিশ কৰা টু এস্টাব্লিশ এ জেনাৰেল ৰিয়েল প্ৰপজিশন ইজ দ্য মেইন এইম অফ ইন্ডাকশন. So first of all, while trying to collect the instances in case of induction, what we should do some observation on the instances. Okay, আমি instances বিলাকৰ ওপৰত observation কৰিব লাগিব, তেতিয়া আমি instances বিলাক collect কৰিব পাৰিম, হয় নে নহয়? so সেই instances বিলাকক যেহেতু by means of observation collect কৰা হয়, তো তাৰ পিছত আমাৰ কি হয় observation কৰি পিনে আমি এটা general real proposition establish কৰো. সেই কাৰণে আমাৰ observation to induction ত বহুত necessary হয়. Okay, induction কৰিবলৈ যাওঁতে there must be a need of observation there. Okay, so while trying to explain about the definition of observation, that it is a careful selective regulated perception with a definite purpose in view. আমি পঢ়িলো last classত, then কি পঢ়িছিলো the characteristics of it, that it is a perception, it is a regulated perception, it is selective, it is well established. এইবিলাক আছিলে. এতিয়া চোৱা পৰ্যবেক্ষণৰ সাধাৰণ শৰ্তবিলাক কি কি, এজন পৰ্যবেক্ষকে কি কি শৰ্ত পূৰণ কৰিব লাগিব, হি শৰ্তকিটা যেতিয়া পূৰণ কৰিব তেতিয়া আমি গম পাম এই পৰ্যবেক্ষকজন শুদ্ধ পৰ্যবেক্ষক হয় বুলি. বিকজ কিয়, কাৰণ তেওঁ যদি শুদ্ধভাৱে পৰ্যবেক্ষণ নকৰে, তেওঁ যদি এজন অবজাৰ্ভাৰে যদি অবজাৰ্ভ কৰোতে বস্তু এটা জাষ্ট ভুলকে যদি অবজাৰ্ভ কৰি পায়, যেনেকৈ পাৰসেপশ্যনত কেতিয়াবা আমাৰ মিষ্টেক হয়, তেনেকুৱা যদি আমি অবজাৰ্ভেশ্যনতো মিষ্টেক কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, আমি যিটো ৰিয়েল প্ৰপজিশ্যন এষ্টাব্লিছ কৰিছোঁ সেই প্ৰপজিশ্যনটো কি হৈ যাব আমাৰ কাৰণে, এইটো ভেৰিফাইবল নহ'ব. আৰু যদি ভেৰিফাইবল কৰিবলৈ যাওঁতে আমি এইটো কি পাম, ভুল পাই যাম, তেতিয়া একচেপ্টেবল নহ'ব, হয় নে নহয়? ডেটছ ৱাই অবজাৰ্ভেশ্যন কৰিবলৈ যাওঁতে এজন অবজাৰ্ভাৰে কি কৰিব লাগিব, কিছুমান কণ্ডিশ্যনছ ফুলফিল কৰিব লাগিব. অ'কে, সেইকাৰণে কোৱা হয় হোৱাট আৰ দ্য কণ্ডিশ্যনছ অফ গুড অবজাৰ্ভেশ্যন. কুৱেশ্যনটো আহে এনেকৈ, হোৱাট আৰ দ্য কণ্ডিশ্যনছ অফ গুড অবজাৰ্ভেশ্যন. তো তোমালোকে যেতিয়া হোৱাট আৰ দ্য কণ্ডিশ্যনছ অফ গুড অবজাৰ্ভেশ্যন ক'ব, তোমালোকে তাত কি লিখিব লাগিব, তিনিটা কণ্ডিশ্যন আছে গুড অবজাৰ্ভেশ্যনৰ. দ্য ফাৰ্ষ্ট ওৱান ইজ, প্ৰথমটো হৈছে কুৱেশ্যনটো অসমীয়াত এনেকুৱা হয় যে পৰ্যবেক্ষণৰ সাধাৰণ চৰ্তসমূহ কি কি দেই. তো তাত তোমালোকে প্ৰথমতে কি লিখিবা, দ্য ফাৰ্ষ্ট পইণ্ট ইজ ডেট ইণ্টেলেকচুৱেল কণ্ডিশ্যন, অসমীয়াত লিখিবা বৌদ্ধিক চৰ্ত. নেক্সট লিখিবা ফিজিকেল কণ্ডিশ্যন, এইটো অসমীয়াত লিখিবা শাৰীৰিক চৰ্ত বা দৈহিক চৰ্ত. আৰু লাষ্ট যিটো আছে সেইটো হয় মৰেল কণ্ডিশ্যন, দ্যাট ইজ কল, অসমীয়াত কোৱা হয় তাক নৈতিক চৰ্ত. হ'ব? অ'কে, so আমি এতিয়া গম পালোঁ how many kinds of observation are there? Three kinds of observation are there, or you can also say that 3 kinds of good observation are there. শুদ্ধ নিৰীক্ষণৰ তিনিটা চৰ্ত কি কি, তোমাৰ প্ৰথমতে আহি গ'ল বৌদ্ধিক চৰ্ত, ছেকেণ্ডত আহি গ'ল শাৰীৰিক চৰ্ত বা দৈহিক চৰ্ত, আৰু লাষ্টত আহি গ'ল নৈতিক চৰ্ত. অ'কে, চ' ফাৰ্ষ্টত চোৱা ইণ্টেলেকচুৱেল কণ্ডিশ্যন কি হয়. ইণ্টেলেকচুৱেল কণ্ডিশ্যনটো এনেকুৱা এটা কণ্ডিশ্যন হয় য'ত অবজাৰ্ভাৰে কি কৰিব, এটা বস্তু অবজাৰ্ভ কৰিবৰ কাৰণে সি ইণ্টাৰেষ্ট দিব লাগিব বস্তুটো. ইণ্টেলেকচুৱেলিটো ফিট হ'বই লাগিব সি, হয় নে নহয়? বৌদ্ধিকভাৱে সি সক্ষম হ'বই লাগিব কি কৰিবৰ কাৰণে, অবজাৰ্ভ কৰিবৰ কাৰণে. এটা বস্তুক অবজাৰ্ভ কৰিবৰ কাৰণে বা এটা ইভেণ্টক অবজাৰ্ভ কৰিবৰ কাৰণে সি কি হ'ব লাগিব, সি শাৰীৰিকভাৱে বা বৌদ্ধিকভাৱে সি কি হ'ব লাগিব, সবল হ'বই লাগিব, ইণ্টেলেকচুৱেলি ফিট হ'বই লাগিব. তাৰ লগতে তাৰ আৰু এটা কি আছে, ফুলফিলমেণ্ট আছে যে তাৰ সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব লাগিব, ক্ৰেভিং ফৰ দ্যাট নলেজ.
ওকে সেই নলেজটোৰ প্ৰতি তাৰ কি থাকিব লাগিব এটা এট্ৰেকশ্যন থাকিব লাগিব এটা আকৰ্ষণ থাকিব লাগিব আগ্ৰহ থাকিব লাগিব কিউৰিয়চিটি থাকিব লাগিব যে এইটো জনাৰ ইচ্ছুকতাটো থাকিব লাগিব ওকে এতিয়া এটা টপিক সাপোজ এই টপিকটোক তোমাক অবজাৰ্ভ কৰিব দিছে সেই টপিকটো অবজাৰ্ভ কৰিবৰ কাৰণে তুমি যদি ইন্টাৰেষ্টেডে নহয় তেতিয়াহ'লে তুমি যিমানো অবজাৰ্ভ কৰি থকা সেই টপিকটো তাৰ আসল যেটো থিম হয় সেইটো কেতিয়াও ফাইণ্ড আউট কৰিব নোৱাৰিবা হয়নে নহয় সো অবজাৰ্ভাৰজন ইন্টাৰেষ্ট দিব লাগিব সেই টপিকটোত তেতিয়া সেই টপিকটোৰ যেটো মেইন থিম হয় মিনিং হয় সেইটো ফাইণ্ড আউট কৰিবলৈ ফুলফিল হ'ব বা সক্ষম হ'ব ওকে তো ইয়াত অন ফাৰ্ষ্ট যেটো কণ্ডিশ্যন দিছে ইণ্টেলেকচুৱেল কণ্ডিশ্যন ইয়াত কি লিখিছে ফৰ কাৰেক্ট অবজাৰ্ভেশ্যন দ্য অবজাৰ্ভাৰ মাষ্ট বি ইণ্টেলেকচুৱেলি ফিট ফৰ কাৰেক্ট অবজাৰ্ভেশ্যন দ্য অবজাৰ্ভাৰ মাষ্ট বি হোৱাট ইণ্টেলেকচুৱেলি ফিট ই বৌদ্ধিকভাৱে কি হ'ব লাগিব সক্ষম হ'ব লাগিব কিয় হ'ব লাগিব ইট মিন্স দ্যাট দ্য অবজাৰ্ভাৰ মাষ্ট বি এটেণ্টিভ টু বি টু নো দ্য real reason of event to have an explanation of things which occur since experience যেটো আমি অভিজ্ঞতাত পাই আছো হে অভিজ্ঞতাত পোৱা বস্তুটো আমি কেনেকৈ লৈছো শুদ্ধভাৱে লৈছো নে অশুদ্ধভাৱে লৈছো তাক জানিবৰ কাৰণে আমি বৌদ্ধিকভাৱে সক্ষম হ'ব লাগিব ইন্টেলেকচুৱেলি ফিট হ'ব লাগিব আমাৰ যদি বুদ্ধিয়ে নাথাকে বস্তুটো জাস্টিফাই কৰাৰ তেতিয়াহ'লে আমি হয়তো এই বস্তুটো ভুলকে কগনাইজ কৰিম হয়নে নহয় আমি ইন্টেলেকচুৱেলি ফিট নোহোৱাৰ গতিকে তাৰ পিছত লগত থাকিব কি আমি সেই বস্তুটো জানিবলৈ কিমান ইচ্ছুক ইন্টাৰেষ্টেড হয় নে নহয় যদি ইন্টাৰেষ্টেড হয় সেই বস্তুটো জনাত তেতিয়া আমাৰ সেই বস্তুটোৰ প্ৰতি থকা যেটো নলেজ হয় এটোক আমি বেছিকে কি হ'ম বেছিকে বুজিবৰ কাৰণে আমি সক্ষম হ'ম ওকে আমি তাক বেছিকে ডিফাইন কৰিব পাৰিম সেই কাৰণে ইন্টেলেকচুৱেল কণ্ডিশ্যনটো লাগে এজন অবজাৰ্ভাৰৰ কাৰণে হি ইন্টেলেকচুৱেলি ফিট হ'বই লাগিব এজন অবজাৰ্ভাৰ তেতিয়াহে তাৰ যেটো ফাৰ্ষ্ট কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো ফুলফিল হ'ব সো ইয়াত লাইন এটা লিখিছে হেন্স এ ক্ৰেভিং ফৰ নলেজ ইজ দ্য এছেঞ্চিয়েল কণ্ডিশ্যন অফ অবজাৰ্ভেশ্যন A craving for knowledge is the essential condition of observation. জ্ঞানৰ প্ৰতি থকা এটা আগ্ৰহ ওকে জ্ঞানৰ প্ৰতি থকা এটা আগ্ৰহ এজন অবজাৰ্ভাৰৰ এটা কণ্ডিশ্যন হয় এজন পৰ্যবেক্ষকৰ কি হয় এটা চৰ্ত হয় কোনটো চৰ্ত জ্ঞানৰ প্ৰতি থকা আগ্ৰহটো তেতিয়া তাক আমি ইন্টেলেকচুৱেলি মানুহজনক কি ক'ম হি ইজ ইন্টেলেকচুৱেলি ভেৰি ফিট ওকে আমি তাক ইন্টেলেকচুৱেলি ফিট কেতিয়া ক'ম যেতিয়া হি বস্তুটো ভালকে জানিব বুজিব আৰু বুজাৰ লগতে সেই বস্তুটোক ইন্টাৰেষ্টো দেখুৱাব এই বস্তুটোৰ ওপৰত ইন্টাৰেষ্ট দেখুৱাব তেতিয়া আমি গম পাম হি কি হয় ইন্টেলেকচুৱেলি ফিট হয় আৰু এজন অবজাৰ্ভাৰৰ সেই কণ্ডিশ্যনটো থাকিব লাগিব ওকে নেক্সট ফিজিক্যাল কণ্ডিশ্যন চাবা ফিজিক্যাল কণ্ডিশ্যনটো কি হয় তুমি এনে মন কৰিছানে নাই যে এজন মানুহ suppose a person he is not physically fit suppose maybe suppose for example a blind person tar চকু নাই হয় না নহয় এজন ব্লাইন্ড পারসনৰ চকু নাই সো তেওঁক যদি অবজাৰ্ভ কৰিবলৈ দিয়া হয় কিবা এটা ঘটনাক তাৰ সেন্সৰ পৰা হি যিমান পাৰিব ট্ৰাই কৰিব নলেজ আৰ্ন কৰিবলৈ হয় নাই by means of sense organs he try to achieve as possible as যিমানখিনি সক্ষম হয় ইমানখিনি হি আৰ্ন কৰিবলৈ ট্ৰাই কৰিব কি নলেজ বাট আমি হে মানুহজনে যেটো নলেজ আমাক আহি ক'ব এজন ব্লাইন্ড পাৰ্সনে আৰু এজনী সাপোজ এজন ইন্টেলেকচুৱেল ফিজিক্যালি ফিট মানুহ এজন আহি পেলাই যেটো এক্সপ্লেইন কৰিব আমাৰ আগত আমি কোনটোক বেছি ইম্পৰ্টেন্স দিম কাৰ কথাটোক বেছি ইম্পৰ্টেন্স দিম এজন ব্লাইন্ড পাৰ্সনৰ নে এজন ফিজিক্যালি ফিট পাৰ্সনৰ যিজন মানুহে দেখি চাই আহি পেলাই আমাক ক'লে সেইজন মানুহৰ কথাটো নে এজন ব্লাইন্ড পাৰ্সনৰ কথাটো যোনে আহি আমাক সেম ইভেন্টটোক এক্সপ্লেইন কৰি আছে বাট ডিফাৰেন্টলি অকমান কিবা এটা তাহাঁতৰ মাজত কিবা এটা আমি কি দেখিছো ডিফাৰেন্ট দেখিছো ডিফাৰেন্সটো কি যে এজনে কৈছিলে
সাপোজ এনেকৈ হৈছে আৰু এজনে কৈছে এনেকৈ হৈছে ব্লাইণ্ড পাৰ্চনটোৱে কৈছে মই এনেকৈহে ফিল কৰিলোঁ সেন্স অৰ্গেনৰ থ্ৰু দি আৰু এজনে কৈছে মই নিজে দেখিছোঁ এনেকৈহে হৈছে বস্তুটো তো তুমি অবভিয়াছলি কাৰ কথাটো একচেপ্ট কৰিবা যিজন মানুহ ফিজিকেলি ফিট হয় বিকজ ই বস্তুটো অবজাৰ্ভ কৰি আহিছে কিন্তু ব্লাইণ্ড পাৰ্চনে জাষ্ট কি কৰিছে ফিল কৰি আহিছে বাই মিনছ অফ হিজ সেন্স অৰ্গেনছ অ'কে সেন্স অৰ্গেনছৰ যোগেদি সি মাত্ৰ ফিল কৰিহে আহিছে অ'কে চ' চোৱা গুড অবজাৰ্ভেশ্যনৰ কাৰণে এজন অবজাৰ্ভাৰ ফিজিকেলি ফিট হোৱাটো বহুত দৰকাৰী হয় if he is not physically fit or if he is not physically fit then what will be happen কি হ'ব পাৰে আমি যেটো নলেজ পাই আছো তাৰ পৰা সেই নলেজটো ভুল হৈ যাব পাৰে কিয় বিকজ সেন্স অৰ্গেনছৰ যোগেদি যেটো নলেজ পোৱা হয় এই নলেজটো আমাৰ কেতিয়াবা মিষ্টেক হয় স্নেক ইন এ ৰ'প হ'ব পাৰে ৰ'প ইন এ স্নেক হ'ব পাৰে বাট এনি টাইমটো নহয় সেই বস্তুটো তোমালোকে জানা ইন ইচ এণ্ড এভৰি কেছেছ দেট ইজ নট পচিবল আৰু চবৰ ক্ষেত্ৰতো নহয় তেতিয়াহ'লে এজন ইণ্টেলেকচুৱেলি ফিট মানুহ এজন যেতিয়া আহি তোমাক কোনো এটা ঘটনা এক্সপ্লেইন কৰিব তেতিয়া তুমি ঘটনাটো কি কৰিবা ভালকৈ বুজি পাবা অ'কে চ' এজন অবজাৰ্ভাৰ ফিজিকেলি ফিট হ'ব লাগিব আৰু আনফিট এজনে আহি পেলাই কথাটো ক'লে তুমি বিশ্বাস কৰিব নোৱাৰিবা কিয় বিকজ হি ইজ নট ফিজিকেলি ফিট দ্যাটছ ৱাই হিজ সেন্স অৰ্গেনছ আৰ নট ফিজিকেলি ফিট ইট মিনছ তাৰ মানে কি তাৰ সেন্স অৰ্গেনটো ফিজিকেলি ফিট নহয় কোনোবা এটা ছাইডত সি যদি সাউণ্ড হৈ আছে তেতিয়াহ'লে কি হৈ যাব পাৰে তাৰ নলেজটো কেতিয়াবা মিষ্টেকছ হৈ যাব পাৰে অ'কে চ' সেইকাৰণে আমি কি হ'ব লাগিব সদায় মনত থ'ব লাগিব কি কৈ আছিলোঁ যদি আমাৰ বডিটো সাউণ্ড হৈ নাথাকে তেতিয়াহ'লে সেন্স অৰ্গেনছবিলাক আমাৰ মিষ্টেকছ কৰিব এক্সটাৰ্নেল ৱৰ্ল্ডৰ পৰা যিবিলাক আমি নলেজ পাম সেই নলেজবিলাকত আমি বাৰে বাৰে মিষ্টেকছ পাই থাকিম কিয় পাই থাকিম বিকজ আৱাৰ বডি আৰ নট ফিজিকেলি সাউণ্ড অ'কে অৰ আৱাৰ সেন্স অৰ্গেনছ আৰ নট ফিজিকেলি ফিট দ্যাটছ ৱাই চ' এক্সটাৰ্নেল ৱৰ্ল্ডৰ নলেজ পাবৰ কাৰণে আমি ফিজিকেলি ফিট হ'ব লাগিব ডেট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কণ্ডিশ্যন অফ এ গুড অবজাৰ্ভেশ্যন সদায় মনত থ'বা যে অবজাৰ্ভাৰ এজন ফিজিকেলি বা দৈহিকভাৱে বা শাৰীৰিকভাৱে সক্ষম হ'ব লাগিব কি কৰিবৰ কাৰণে এক্সটাৰ্নেল ৱৰ্ল্ডৰ যিবোৰ থিংছ আছে ইভেণ্টছ আছে সেইবিলাকক অবজাৰ্ভ কৰিবৰ কাৰণে বিকজ থ্ৰু ডেট কাইণ্ডছ অফ অবজাৰ্ভেশ্যন উই জেনেৰেলাইজ আমি এটা সাৰ্বিক সিদ্ধান্তত উপনীত হওঁ আৰু যদি আমি অবজাৰ্ভেশ্যন কৰোঁতেই ভুল কৰি দিওঁ বিকজ অফ উই পিপল আৰ নট ফিজিকেলি ফিট সেইটোৰ কাৰণে তেতিয়াহ'লে আমাৰ সিদ্ধান্তটো ভুল হোৱাৰ গতিকে আমাৰ কি হৈ যাব জেনেৰেলাইজেশ্যনটোৱে ভুল হৈ যাব অ'কে কনচিকুৱেঞ্চেছ কি হৈ যাব আমাৰ ৰং হৈ যাব তো আমি এতিয়া কি কৰিব লাগিব তাৰ কাৰণে উই পিপল মাষ্ট হেভ টু বি ফিজিকেলি ফিট টু বি এ অবজাৰ্ভাৰ এজন পৰ্যবেক্ষক হিচাপে আমি শাৰীৰিকভাৱে সক্ষম হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে আমি যিটো বস্তু অবজাৰ্ভ কৰিছোঁ সেই বস্তুটো কাৰেক্ট হয় অ'কে নাও চি লাষ্ট পইণ্টটো কি আছে তোমাৰ মৰেল কণ্ডিশ্যন মৰেল কণ্ডিশ্যনটো কি হয় মৰেল কণ্ডিশ্যনটোক অসমীয়াত কয় তোমাৰ নৈতিক চৰ্ত বুলি কয় হা ইয়াত নৈতিক চৰ্ত বুলিলে কি বুজোৱা হয় চ' নৈতিক বা মৰেল বুলিলে কি কয় জানা গুড বেড ৰাইট ৰং জাষ্টিফাই কৰাটো হয়নে নহয় সেয়াই হৈছে মৰেলিটি তোমালোকে পাইছা নৈতিকতা গুড বেড ৰাইট ৰং জাষ্টিফাই কৰাটো আমি সদায় কি কৰোঁ জাষ্টিফাই কৰোঁ কাক what is good and what is bad, what is right and what is wrong, okay, what we should do, what we shouldn't do, আমি কি কৰাটো উচিত কি কৰাটো অনুচিত সেইবিলাক what is ought, what is ought আৰু isৰ মাজত ডিফাৰেন্স উলিয়াবলৈ ট্ৰাই কৰোঁ উচিত আৰু হয়ৰ মাজত এইটো হয় আৰু এইটো উচিত তেনেকুৱা তো মৰেল কণ্ডিশ্যনটোৱে আমাক ছাপোৰ্ট কৰে কি কৰিবৰ কাৰণে এজন অবজাৰ্ভাৰক Impartiality is the main theme of moral condition. এজন অবজাৰ্ভাৰ যদি কোনো এটা বস্তু অবজাৰ্ভ কৰি আছে আৰু অবজাৰ্ভ কৰাৰ পাছত তাৰ কি হয় তাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টত যদি সি পাৰ্চিয়েলিটি কৰি দিয়ে তেতিয়া
আমি সেই ৰিজাল্টটোক মৰেল ৰিজাল্ট বুলি নকওঁ বা মৰেল জাজমেণ্ট বুলি নকওঁ। কিয় নকওঁ? বিকজ তাৰ পাৰ্চিয়েলিটি মেইনটেইন কৰাৰ কাৰণে যিটো ৰিজাল্ট ওলাইছে সেই ৰিজাল্টটো ভুল ৰিজাল্ট হয়, ৰং ৰিজাল্ট হয়। দ্যাটছ ৱাই ইয়াতকে লিখিছে impartiality is regarded as the moral condition of observation. So it is very difficult to fulfill this condition because a man is not free from prejudice. এই কণ্ডিশ্যনটো ফুলফিল কৰাটো বহুত কষ্টকৰ হয়। কিয় হয়? বিকজ এ মেন ইজ নট ফ্ৰী ফ্ৰম হোৱাট? প্ৰেজুডিচ। এজন মানুহ কুসংস্কাৰ, অন্ধবিশ্বাস সেইবিলাকৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়। তেওঁ কুসংস্কাৰ, অন্ধবিশ্বাস, ছুপাৰষ্টিচিয়াছ বিলিভছ সেইবিলাকৰ ওপৰত পৰি পেলাই কি হ'ব পাৰে? তেওঁ হয়তো ৰং জাজমেণ্ট কৰিব পাৰে। অ'কে, সেইকাৰণে তেওঁ যাতে তেওঁৰ যিটো জাজমেণ্ট হয় এই জাজমেণ্টটো কাৰেক্ট কৰাটো তেওঁ চেন্স অফ কণ্ট্ৰল কৰিব লাগিব। তেওঁ ইম্পাৰ্চিয়েল হ'ব লাগিব। আৰু ইম্পাৰ্চিয়েলিটি মেইনটেইন কৰাটো এজন হিউমেন বিঙৰ কাৰণে বহুত ডিফিকাল্টিৰ কাম হয়। সি বহুত ডিফিকাল্টিজ ফেচ কৰিব লগা হয়। কি কৰিবৰ কাৰণে? ইম্পাৰ্চিয়েলিটি মেইনটেইন কৰিবৰ কাৰণে। বিকজ this is very critical for us, or this is very difficult for us to control our sense organs, as well as we people are not free from prejudice and superstitious beliefs. That's why কুসংস্কাৰ, অন্ধবিশ্বাস সেইবিলাকৰ পৰা আমি যিহেতু মুক্ত নহয়, আৰু লগতে আমাৰ চেন্সকো যিহেতু আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, কিছু ক্ষেত্ৰত আমাৰ চেন্সো আমাক ব্যাঘাত জন্মায়, বাধা দিয়ে যে এইটো তোৰ নিজৰ হয়, এইটো কৰিবি, এইটো তোৰ নিজৰ নহয়, এইটো তাক কেলৈ দিব লাগে, এনেকুৱা টাইপৰ আমাৰ মাইণ্ডত কিছুমান পাৰ্চিয়েলিটি আহি যায়, হয়নে নহয়? নিজৰ বুলিলে অকণমান বেছিকৈ ইম্পৰ্টেঞ্চ দিয়া হয়, বেলেগ বুলিলে অকণমান নেগলেক্ট কৰা হয়। তেনেকুৱা নেচাৰটো হিউমেন বিঙৰ ওপৰত আছেই, এইটো অট'মেটিকেলি আহিয়ে যায়। চ' তাক কণ্ট্ৰল কৰাটো কাৰ কাৰণে টান? হিউমেন বিঙৰ কাৰণে বহুত টান হৈ পৰে। চ' হিউমেন বিঙে সেই বস্তুবিলাক কি কৰিব লাগে? কণ্ট্ৰল কৰিব লাগে আৰু এটা জাষ্টিফিকেশ্যন কৰিব লাগে, যিটো জাষ্টিফিকেশ্যনত কোনো পাৰ্চিয়েলিটি নাথাকিব, যিটো জাষ্টিফিকেশ্যনত কোনো ধৰণৰ কি নাথাকিব, তাত যিটো পাৰ্চিয়েলিটি অসমীয়াত যিটো কোৱা হয় তোমাৰ ৱেইট, অসমীয়াত তোমাৰ এই শব্দ যিটো কৈছে নিৰপেক্ষতা, হয়নে নহয়? নিৰপেক্ষতা নিশ্চিত কৰাটো বা নিৰপেক্ষতা মেইনটেইন কৰাটো এজন মানুহৰ কাৰণে বহুত কি হৈ যায়? কঠিন হৈ যায়। সেইকাৰণে মানুহজন কি কৰিব লাগিব? ইম্পাৰ্চিয়েলিটি যিহেতু মেইনটেইন কৰাটো মানুহৰ কাৰণে বহুত কঠিন হৈ পৰে, ডিফিকাল্ট হৈ পৰে। সেইকাৰণে মানুহজন নিজৰ চেন্সক কণ্ট্ৰল কৰিব লাগিব। অন্ধবিশ্বাস আৰু যিবিলাক কুসংস্কাৰ আছে, প্ৰেজুডিচ, ছুপাৰষ্টিচিয়াছ বিলিভছ সেইবিলাকক আমি আঁতৰাব লাগিব। আৰু আমি যিটো অবজাৰ্ভ কৰিছোঁ সেই অবজাৰ্ভেশ্যনটোৰ এটা কাৰেক্ট এনালাইচিছ কৰিব লাগিব বা এটা কাৰেক্ট কনক্লুজন ডিডিউচ কৰিব লাগিব। তেতিয়াহে আমাৰ অবজাৰ্ভেশ্যনত কোনো ধৰণৰ কি নাই, তাত পাৰ্চিয়েলিটি নাই বুলি আমি ডিক্লেয়াৰ কৰিব পাৰিম। এইটো পিয়'ৰ বুলি ক'ম আমি, পিয়'ৰ জাজমেণ্ট। অ'কে, চ' এটা পিয়'ৰ জাজমেণ্ট কৰিবৰ কাৰণে এজন মানুহ কি হ'ব লাগিব? মৰেলি কি হ'ব লাগিব? মৰেল যিটো বিহেভিয়াৰ আছে তাৰ সেইটোক মেইনটেইন কৰিব লাগিব, হয়নে নহয়? এই যে নৈতিক যিটো চৰিত্ৰ আছে, মৰেল যিটো কণ্ডাক্ট আছে, সেইটো মানুহজনৰ গাত থাকিব লাগিব। তেতিয়া মানুহজনে যিটো অবজাৰ্ভ কৰি আছে, অবজাৰ্ভাৰজনে যিটো অবজাৰ্ভ কৰি আছে, সেই অবজাৰ্ভেশ্যনটোক আমি এনালাইচিছ কৰি পিনে এটা জেনেৰেলাইজেশ্যন কৰিব পাৰিম। এণ্ড দিছ কণ্ডিশ্যন ইজ ৰিগাৰ্ডেড এজ দ্য মষ্ট নেচেচাৰী কণ্ডিশ্যন, দ্য মষ্ট ইম্পৰ্টেণ্ট কণ্ডিশ্যন এমংছ দ্য থ্ৰী। কুৱেশ্যন আহে তোমালোকৰ যে ৰাইট দ্য কণ্ডিশ্যনছ অফ গুড অবজাৰ্ভেশ্যন, তোমাৰ পৰ্যবেক্ষণৰ সাধাৰণ চৰ্তসমূহ লিখা বুলি আহে। তাৰপাছত লগত দিব তোমাৰ which condition is regarded as the most is the most important one। কোনটো কণ্ডিশ্যন আটাইতকৈ গুৰুত্বপূৰ্ণ বা কোনটো চৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ? তেতিয়া তোমালোকে লাষ্টটো লিখিব লাগিব কি? মৰেল কণ্ডিশ্যন। মনত এইটো থবা তোমালোকে, মৰেল কণ্ডিশ্যন ইজ ৰিগাৰ্ডেড এজ দ্য মষ্ট ছেটিছফেক্টৰী অৰ দ্য মষ্ট ইম্পৰ্টেণ্ট ওৱান for a good observer. The most important one, what? For a good observer. এজন সুপৰ্যবেক্ষণকাৰী কি নৈতিক চৰ্তটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
কোনটো শর্ত নৈতিক শর্ত বাৰে বাৰে কৈ আছো নৈতিক শর্তটো আটাইতকৈ গুৰুত্বপূৰ্ণ শর্ত হয় কাৰ কাৰণে এজন সুপৰ্যবেক্ষণকাৰীৰ কাৰণে হ'ব মৰাল কন্ডিশনটো কি হয় তেতিয়াহলে বুজি কি পালা যে কোনো ধৰণৰ ইয়া প্ৰেজুডিস কোনো ধৰণৰ তোমাৰ সুপাৰস্টিশিয়াছ বিলিভ আৰু কোনো ধৰণৰ পাৰ্শিয়ালিটি ইনভলভ নোহোৱাকৈ যেতিয়া এজন অবজাৰ্ভাৰে কোনো এটা ইভেন্টক অবজাৰ্ভ কৰে আৰু এটা এনালাইসিস কৰি দিয়ে কনক্লুজন ডিডিউস কৰি দিয়ে তেতিয়া এটা কি কয় ইয়া মৰেল কন্ডিশন বুলি কয় নৈতিক শৰ্ত বুলি কোৱা হয় তো নৈতিক শৰ্তত কি নাথাকে partiality nathake that is completely free from all kinds of prejudice superstitious belief and also from partiality clear so these are the three conditions of observation okay students so aji ami class 2 yate hek kori next amar jibilak topics ase hebilak ami ako pohim okay bye bye take care